হোজাইত উপস্থিত বিশ্বৰ কনিষ্ঠ অধ্যাপক তথা বৈজ্ঞানিক প্ৰফেচৰ সুবৰ্ণ আইজাক বাৰিক। Two-dimensional vector is something I've just demonstrated. And a three-dimensional vector is quite easy to visualize as well. হোজাইত পিতৃৰ সৈতে উপস্থিত হৈ অংশগ্ৰহণ কৰে আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা বিজ্ঞান চৰ্চাত। We can say that this object has some sort of size. And the reason we use that perpendicularly is very simple. হোজাইৰ নাজিৰ আজমল মেমৰিয়েল কলেজ অৱ এডুকেশ্যনত আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা বিজ্ঞান চৰ্চাত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে প্ৰফেচৰ সুবৰ্ণ আইজাক বাৰিয়ে। উক্ত বিজ্ঞান চৰ্চাত ছাত্ৰ ছাত্ৰীৰ বিভিন্ন বিজ্ঞান ভিত্তিক প্ৰশ্নোত্তৰৰ সমাধান দিয়ে প্ৰফেচৰগৰাকীয়ে। উক্ত অনুষ্ঠানত প্ৰফেচৰগৰাকীৰ সৈতে উপস্থিত থাকে আজমল ফাউণ্ডেশ্যনৰ মুখ্য ন্যাসৰক্ষী তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক চিৰাজুদ্দিন আজমল, বিভিন্ন শিক্ষাবিদ তথা আজমল ফাউণ্ডেশ্যনৰ শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকল। It's been a wonderful program. I've really loved all of my programs at all of the Ajmal Foundation schools and colleges. I was able to interact with NEET aspirants who are studying for their medical exams. They gave me some great problems on Bernoulli's principle, the continuity equation, magnetic induction, as well as a final problem that I couldn't solve about some other physics, about nuclear physics. And also, I had a great session with the girls' school where I had a very wonderful Q&A. And finally here, I had a wonderful session about covariant and contravariant vectors. And after that, I had a very long Q&A. So it was a great session overall, and I'm looking forward to the session that starts once again at 3 o'clock. আজি আমাৰ কাৰণে অতি সুখৰ কথা, আনন্দৰ কথা যে ইয়াংগেষ্ট প্ৰফেচাৰ অফ দ্য ৱৰ্ল্ড প্ৰফেচাৰ সুবৰ্ণ আইজাক বাৰি আমেৰিকাৰ পৰা আহি আমাৰ নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যনত আমাৰ আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত শিক্ষা প্ৰতিষ্ঠান কেইখনৰ ছাত্ৰ ছাত্ৰীৰ লগত ইণ্টাৰেকশ্যন কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ভাল পাইছে। তেখেতে বহুত হাই অৰ্ডাৰ ফিজিক্স আৰু মেথমেটিক্সৰ প্ৰব্লেমখিনি লৈ পেলাই আমাৰ ষ্টুডেণ্টসকলৰ লগত ইণ্টাৰেকশ্যন কৰিছে আৰু ষ্টুডেণ্টেও বহুত কুৱেশ্যন তেখেতক ক্ৰুচিয়েল আৰু ভেৰি ডিফিকাল্ট লেভেল অফ কুৱেশ্যন ষ্টুডেণ্ট তেখেতে সুধিছে আৰু অকলে তেখেতে BSCত পঢ়ি থকা অৱস্থাত এনেকৈ ফিজিক্স আৰু মেথমেটিক্সৰ অতি মানে টান কুৱেশ্যনবিলাক যেনেকৈ ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক একদম ধুনীয়াকৈ বুজাই দিছে, সেইটো সঁচাকৈ বহুত ভাল লাগিছে। আমাৰ ষ্টুডেণ্ট গোটেইখিনি বহুত এনকাৰেজ হৈছে, মটিভেটেড হৈছে। আমি গোটেই আজমল ফাউণ্ডেশ্যন পৰিয়ালৰ ফালৰ পৰা ইয়াংগেষ্ট প্ৰফেচাৰ সুবৰ্ণ আইজাক বাৰিক ধন্যবাদ যাচিছোঁ। লগতে তেখেতৰ দেউতা ৰচিদুল বাৰী চাহাবকো আমি আন্তৰিক কৃতজ্ঞতা যাচিছোঁ যে তেওঁলোকে ইমান দূৰৰ পৰা আহি আমাৰ বিশেষকৈ অসমৰ বিভিন্ন অঞ্চলত গৈ পেলাই ছাত্ৰ ছাত্ৰীসকলক যিখিনি উৎসাহ উদ্দীপনা যোগাইছে, আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুতো উপকৃত হ'ব। বিশেষভাৱে আমাৰ ষ্টুডেণ্টসকল যিসকলে ছায়েন্স পঢ়ি থাকে, এই যে চাইণ্টিফিক টেম্পাৰমেণ্টটো গঢ় লোৱাৰ কাৰণে এনেকুৱা ব্যক্তিৰ লগত ইণ্টাৰেকশ্যনে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব। আৰু এই প্ৰগ্ৰামত বিশেষভাৱে আমাৰ মেনেজিং ট্ৰাষ্টি চিৰাজুদ্দিন আজমল চাহাব আহিছিলে আৰু তেখেতেও ইণ্টাৰেকশ্যনখিনি দেখুৱাই পাই পেলাই সুবৰ্ণ আইজাক বাৰি আৰু তাৰ দেউতা ৰচিদুল বাৰীক প্ৰতি বছৰে আমাৰ আজমল ইনষ্টিটিউশ্যনৰ ছাত্ৰ ছাত্ৰীসকলক আহি পেলাই উৎসাহ আৰু বিশেষভাৱে তেওঁলোকক এই যে ছায়েন্সৰ বিভিন্ন ইছ্যুবিলাক লৈ পেলাই ইণ্টাৰেকশ্যনৰ কাৰণে অনুৰোধ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।